Ya Allah, sabır ya kul ya Allah. Ya Allah, sabır ya kul ya Allah. Amin. Ya Allah, ya Allah. يا الله يا الله يا الله يا الله ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وصلى الله تعالى على خير آمين آمين برحمتك يا ৰেভলিউশ্যন মোৰ পৰা কমচে কম 8 লাখ ভোটে পিছত থাকিব আৰু তাৰ লাইফৰ যেটা ক্ৰেডিবিলিটি আছিল মুছলিম লিডাৰ সেইটো এবাৰ শেষ হৈ যাব মই এতিয়াও তেখেতক পৰামৰ্শ দিম বোলে আপুনি উঠিব নালাগে অন্য কোনো এজনক দি দিয়ক আপোনাৰ এবাৰ বজাতি হ'ব 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 এইটো খাটাং আপুনি মৌলানা হিচাপে এটা কথা আপোনাক জানিব বিচাৰিছো গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে যে ভেৰি গুড আই ওয়েলকাম না 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 কোনো যুক্তি নাই গৌৰৱ গগৈ মুছলমান হৈছে এতিয়া কোনো হিন্দু মানে তাক ভোট দিব নালাগে অনলি মুছলমানৰ ওপৰত দিব পাৰিছে কওক এনে ইমান ভাল কৰি নমাজ পঢ়িছে আমি 60 বছৰ পুৰণা মুছলমান 70 বছৰ পুৰণা মুছলমান আমি ইমান ভাল কৰি পঢ়ি পৰা নাই তেখেত ইমান ভাল এক্টিং কৰিছে এক্টিং হে কৰিছে নেকি গৌৰৱ না মই এক্টিং নকওঁ মই মানি আছো তেখেত কলমা পঢ়ি লা ইলাহা ইল্লাল্লাহ পঢ়ি মুছলমান হৈছে এতিয়া কোনো হিন্দু মানুহে তাক ভোট দিব নালাগে ভূপেন বৰাই কৈছে পুনৰ কৈছে তেওঁ 26ত মুখ্যমন্ত্ৰী হ'ব পাগল হৈছে কোন কেনে ভূপেন বৰা সাহেব যদি এইবাৰ মই যদি ধুবুৰীত জিকি যাওঁ আৰু ইনশাল্লাহ জিকিম তাৰপিছত এই কৈছে মই ৰাজনীতিৰ পৰা ট্ৰাক ল'ম আকৌ একবাৰ জইন কৰিব আকৌ একবাৰ হ'ব লাগিব আকৌ একবাৰ প্ৰেচিডেণ্ট হ'ব লাগিব তাৰপিছত ইলেকশ্যন লৰিব লাগিব তাৰপিছত জিকিলে নি চিএম হ'ব আৰু পাগল সপনা है गरीब सपना देख सकता है ना ৰকিবুল হুছেইনৰ যি এণ্ট্ৰি ধুবুৰীত আপুনি কৈছে ইতিমধ্যে কনফিডেন্সত বহুত ভোটক এইবাৰত জিকিব কিন্তু তেওঁ নিজৰ ফালৰ পৰা কনফিডেন্ট যে এইবাৰ কংগ্ৰেছ জিকিব বুলি কৈ আছে দুইজন যেতিয়া কুস্তিত নামে দুইজনেই দাবী কৰে বোলে আমি জিকিম মোৰ তো 3 বাৰৰ প্ৰুফ আছে গোল্ড মেডেল আছে
তেখেতৰ কি প্ৰুফ আছে? এতিয়া শেহত তিনিটা জয় হ'ব বুলি কৈছে। জয় হোৱাৰ পাছত তাক সমৰ্থন জনাব। এনডিএক জনাব নে ইণ্ডিয়াক জনাব? নাই, এনডিএলৈকে আমি যাবই নোৱাৰো। পहिले এনেকুৱা হৈছে, আগে দেৱেগৌড়া ৰুলিং পাৰ্টিৰ নাছিল, অপজিশ্যনৰ নাছিল। আমাৰ কি নাম গুজৰাট চাপ না ৰুলিং পাৰ্টিৰ আছিল না এইটো। এনেকুৱা এটা থাৰ্ড কোনো ফ্ৰণ্ট ওলাই যাব পাৰে, সেকুলাৰ য'ত আমি যোগদান দিব পাৰিম। কিন্তু এতিয়া শেহতীয়া বিজেপি ইস্তাহাৰ প্ৰকাশ কৰিছে আজি, 19 ট্ৰেইন চলিব নৰ্থ ইষ্টত। ভাল কথা, আমি ৱেলকাম কৰিম। এতিয়া আমাৰ লাগে না, এইটোতো লাগে। এতিয়া নগাঁৱত দেখা পোৱা গৈছে যে আমিনুল ইছলামে যেনেধৰণে প্ৰচাৰ চলাব লাগিছিলে, বহুতে কৈছে যে প্ৰচাৰ চলোৱা নাই, তেনেকে বহি দিছে। আৰে 7 মাহৰ পৰা চলাই আছে, 7 মাহৰ পৰা অন ৰেকৰ্ড মিটিং চলাই। গৌৰৱ গগৈৰ কথা আকৌ সুধিছো এটা কথা। গৌৰৱ গগৈ এনেদৰে নামাজ পঢ়ি ইলেকশ্যন জিকিব পাৰিব বুলি ভাবে না আপুনি? গৌৰৱ গগৈ এনেদৰে নামাজ পঢ়ি আজি মুছলমান ইমান বুৰ্বক নহয়। গৌৰৱ গগৈয়ে যোৱা 5 বছৰ, তাৰ দেউতাই 10 বছৰ থাকি মুছলমানৰ কোনো এটা ইছ্যু উঠোৱা নাই। সকলে পাৰ্লিমেণ্টত নাই, নট এ ছিংগল ৰেকৰ্ড দেখাব নোৱাৰিবি। আৰু ইয়াত এই ঈদৰ দিন খালি আমাক এই ললিপপ দিব, নমাজ পঢ়ি। মই কৈছো মুছলমান হৈছে ভাল, আমি ৱেলকাম কৰি আছো। আপুনি মৌলানা জানে, বহুত অভিজ্ঞতা আছে এইটো সন্দৰ্ভত, আপোনালোকৰ ধৰ্মৰ সন্দৰ্ভত। গতিকে তেওঁৰ এনেদৰে পঢ়াটো কিমান যুক্তিসংগত? আৰে এইটো নাৰে ভাই, এইটো পলিটিকেল নমাজ আছিল, পঢ়িছে। আমি কৈছো কলমা পঢ়িছে, নমাজ মুছলমান হৈছে, আমি গ্ৰহণ কৰিছো, তাক ইছলামক গ্ৰহণ কৰিছো। এতিয়া হিন্দু ভাইসকলে চিন্তা কৰিব লাগে যে গৌৰৱ গগৈ সেকুলাৰ হিচাপে সকলে ভোট দি আছিল, এতিয়া দিব লাগে না না? এতিয়াতো সি মুছলমান হৈ গ'ল। এতিয়া ভূপেন ভাই অলপ আগতে কৈ থৈ গ'ল যে কৰিমগঞ্জত কংগ্ৰেছ তাত জিকিব, ইয়াৰ এতিয়া বহুত ভোটত হাৰিব। কংগ্ৰেছ কৰিমগঞ্জত 3 নম্বৰ থাকিব, আপোনালোক জিকিব, একদম লিখি ৰাখো। বিজেপি আমাৰ আৰু বিজেপিৰ লগত টক্কৰ আছে। মোৰ এৰিয়ালৈ চিন্তা কৰিছো। গৌৰৱ গগৈক এতিয়া হিন্দুৰ ভোট নাপাব নেকি আপুনি? আমি হাগ্ৰামাক আমি চাপৰ্ট। গৌৰৱ গগৈ, আপুনি যে কৈছে গৌৰৱ গগৈ হিন্দু ভোট নাপাব বুলি, এনেদৰে টুপি পিন্ধি মই ৰিকুৱেষ্ট কৰি আছো হিন্দু ভাইসকলক, গৌৰৱ গগৈ ভোট দিব নালাগে। গৌৰৱ গগৈ ড্ৰামা কৰি আছে। এতিয়া আপুনি গৌৰৱ গগৈ জিকিলে ভাল পায় নে হাৰিলে ভাল পায়? গৌৰৱ গগৈ জিকিলে মোৰ অপজিশ্যন, হাৰিলে মই ভাল পাম। মই কেনেকুৱা ভাল পাম জিকিলে? ওকে, বিজেপি জিকিলে ভাল পাব আপুনি? না, আপুনি বিজেপি জিকিলে ভাল পাব? এইটো ক'ব নালাগে। কিমান ভোট পাব আপুনি বুলি ভাবে? আমি কমচে কম 8 লাখ 9 লাখ ভোট। কিমান যাব পাৰে? 2.5-3 লাখৰ ভিতৰত